মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই তোমালোকক গাউছৰ সূত্ৰ প্ৰয়োগ কৰি অসীম বিস্তৃতিৰ সুষমভাৱে আহিত সমতুল্য পাঠ এখনৰ বাবে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ কোনো এক বিন্দুত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য নিৰ্ণয় কৰিম, অৰ্থাৎ ই ভেক্টৰ নিৰ্ণয় কৰিম। এইটো এক্সামত আহিছে দুবাৰমান, গতিকে ডেৰিভেশ্যন পাৰপছত বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া চোৱা, মই এটা কথা কনচেপ্ট দি থওঁ তোমালোকক। ধৰা এইখন এখন পাঠ, ঠিক আছে, এইখন এখন সমতুল্য পাঠ। এইখন যদি ধনাত্মকভাৱে আহিত হয় তেতিয়াহ'লে কি হ'ব? সুষমভাৱে আহিত হ'লে ইয়াৰ পৰা যিবিলাক বৈদ্যুতিক ক্ষেত্ৰৰেখা হ'ব, যিহেতু ধনাত্মক সদায় বাহিৰৰ পিনে হয়, তোমালোকে জানা। ধনাত্মকভাৱে আহিত বস্তুৰ পৰা ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ অৰ্থাৎ বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাক বাহিৰৰ পিনে ওলায়। এইটো ৰাইট ছাইডত ওলাইছে, এইটো ৰাইট ছাইড। আকৌ লেফ্ট ছাইডতো কি হ'ব? সমান্তৰালভাৱে লম্বভাৱে, আকৌ পাঠখনৰ লম্বভাৱে কি হ'ব? এনেকৈ ওলাই যাব, ঠিক আছে। তো এইটো কথা মনত ৰাখিব লাগিব। ফাৰ্ষ্ট কনচেপ্ট এইটো হয় যে সমতুল্য পাঠ হ'লে বৈদ্যুতিক ক্ষেত্ৰৰেখাবিলাক কি হ'ব? পাঠখনৰ লম্বভাৱে দুয়োপিনে ওলাব, লেফ্ট ছাইডতো ওলাব আৰু এইটো ৰাইট ছাইডতো ওলাব আৰু লেফ্ট ছাইডতো ওলাব, ঠিক আছে। এইটো প্ৰথম কনচেপ্ট হৈ গ'ল। এতিয়া এই পাঠখনৰ পৰা ধৰা হ'ল কোনো এটা বিন্দু, কোনো এটা দূৰত্বত, ধৰা পি বিন্দুত আমি কি উলিয়াব লাগে? বিদ্যুৎ ক্ষেত্ৰ। ধৰা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য ই উলিয়াব লাগে, এইটো আমাক কৈছে। কিন্তু আমি ডিৰেক্টলি উলিয়াব নোৱাৰোঁ। ডাইৰেক্টলি উলিয়াব কিয় নোৱাৰোঁ? আমাক কি লাগিব? গাউছৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব। গাউছৰ সূত্ৰ প্ৰয়োগ কৰিবলৈ হ'লে আমাক কি লাগিব? গাউছিয়ান ছাৰ্ফেচ লাগিব। গতিকে ছবিটো মই অকণমান ক্লিয়াৰলি আঁকি লওঁ। এইটো বুজি পালে তোমালোকে বাকীখিনি পাৰিবা। ধৰা এইখন এখন তোমালোকৰ ধনাত্মকভাৱে আহিত সমতলীয় পৃষ্ঠ, আৰু এই অসীমভাৱে আছে, মই জাষ্ট সসীমত আঁকিছোঁ আৰু সীমিতভাৱে। এতিয়া কি কৰিছোঁ? ইয়াৰ পৰা আৰ দূৰত্বত কি কৰিছোঁ? পি বিন্দুত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য ইৰ মান উলিয়াব লাগে। এই ই ভেক্টৰটো উলিয়াব লাগে। বুজি পাইছেনে নাই? ই ভেক্টৰ এইটো উলিয়াব লাগে। এতিয়া ডাইৰেক্টলি উলিয়াব নোৱাৰা, আমাক কি লাগিব? এটা গাউছিয়ান ছাৰ্ফেচ লাগিব। গাউছিয়ান ছাৰ্ফেচ কিয় লাগিব? তাৰমানে সেই গাউছিয়ান ছাৰ্ফেচৰ ভিতৰত আধানখিনি আবদ্ধ হ'ব লাগিব। গতিকে মই ইয়াত সুবিধাৰ কাৰণে কি লৈছোঁ? এটা চুঙা লৈছোঁ। চুঙাটো অৱশ্যে দুটা ভাগত ভাগ কৰিছোঁ। এটা ৰাইট ছাইডত আছে আধা অংশ, তাৰমানে আধা অংশ এইপিনে আছে, আৰু বাকী আধা অংশ লেফ্ট ছাইডত আছে, ঠিক আছে, এইপিনে আছে, এইটো, ঠিক আছে। আৰু এইখিনি যিহেতু আৰ হয়, এইপিনেও আৰ হ'ব, গতিকে চুঙাটোৰ দৈৰ্ঘ্য কিমান হ'ব? টুৱাইচ আৰ। আৰু ইয়াৰ ক্ষেত্ৰফলটো কিমান? তাৰমানে এইখন পাতৰ এৰিয়াও এ, এইখনৰো এ। ডেট মিনছ তোমালোকৰ চিলিণ্ডাৰটোৱে যিটো অংশ কাটিব পাতখনৰ, এই পাতখনৰ যিটো অংশ কাটিব, মানে যিখিনি আধান ইয়াত আবদ্ধ হ'ব, তাৰ এৰিয়াটো হৈছে এ। তাৰমানে এইটো এই বৃত্তাকাৰ পৃষ্ঠকেইখনৰ এৰিয়াটো হৈছে তোমালোকৰ এ, কাৰণ চিলিণ্ডাৰটোৰ পৃষ্ঠটো হৈছে তোমালোকৰ বৃত্তাকাৰ পৃষ্ঠটোৰ এৰিয়াটোৱে হৈছে এ, ঠিক আছে। এইখিনি মনত ৰাখিব লাগিব। এতিয়া নেক্সট কথাটো হৈছে বুজিবলগীয়া যে ইয়াত কিমানখিনি আধান আছে, কাৰণ গাউছীয় পৃষ্ঠখনৰ ভিতৰত থকা আধানখিনি আমি গাউছৰ সূত্ৰত লাগে। গাউছৰ সূত্ৰটো কি আছিলে? ফাই ইকুৱেল টু টোটেল হ'লে এটা ক্ল'জ চিন আহে, চিহ্নটো দি দিলোঁ আমি, এই ছাৰ্ফেচটো দি দিব পাৰা কিউ বাই এপচাইলনত। এইটো হৈছে তোমালোকৰ গাউছৰ সূত্ৰটো। এতিয়া চোৱা, গাউছৰ সূত্ৰত তোমালোকক কি লাগিব? কিউ, নেট চাৰ্জ, মানে গাউছীয় পৃষ্ঠখনে আবদ্ধ কৰা মুঠ আধান। ইয়াত আবদ্ধ কৰা মুঠ আধানখিনি কেৱল এইখিনিহে হ'ব, বাকীখিনি এইবিলাক নহয়, এইখিনি বাহিৰত আছে গাউছীয় পৃষ্ঠৰ। অ'কে, তেনেহ'লে এইখিনি কি হ'ব? মুঠ ফ্লাক্সটো। অলৰেডি এটা কথা কৈছোঁ যে এইখন সুষমভাৱে আহিত, গতিকে যিহেতু এইখন পৃষ্ঠ হয়, আমি তিনি ধৰণৰ আধানৰ ঘনত্ব জানো। ইয়াত ল'ব লাগিব, যিহেতু পৃষ্ঠ হয়, আধানৰ পৃষ্ঠীয় ঘনত্ব। যদি প্ৰতি একক ক্ষেত্ৰফলত আধান ছিগমা থাকে, তেতিয়াহ'লে এই ক্ষেত্ৰফলত কিমান থাকিব? ছিগমা ইনটু এ। এইটো হৈছে তোমালোকৰ পৃষ্ঠখনত থকা মুঠ আধান, তাৰমানে কিউ ইকুৱেল টু ইয়াত কিমান আছে? ছিগমা এ। আৰু এই কিউটো ক'ত আছে? এই গাউছীয় পৃষ্ঠ অৰ্থাৎ চিলিণ্ডাৰটোৰ ভিতৰত আছে, অৰ্থাৎ চুঙাটোৰ ভিতৰত আছে। এতিয়া কথা হৈছে তোমালোকৰ, আমি কেলকুলেট কৰিম প্ৰথমতে এইটো পাৰ্ট, মানে ফাই ইকুৱেল টু মুঠ ফ্লাক্সটো উলিয়াম, এই চুঙাটোৰ মাজেৰে যোৱা মুঠ ফ্লাক্স, ছাৰ্ফেচ ইণ্টিগ্ৰেশ্যন। কিন্তু এই ছাৰ্ফেচটো যিটো কৈছোঁ, টোটেল ছাৰ্ফেচটোক তিনিটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে তোমালোকৰ বৃত্তাকাৰ পৃষ্ঠ S1, আন এটা দুটা আচলতে S2, ঠিক আছে, আৰু এটা হৈছে বক্ৰ পৃষ্ঠ। তিনিটা পৃষ্ঠ থাকিল, বৃত্তাকাৰ পৃষ্ঠ দুটা, S1 আৰু S2। ইয়াৰ এটা ক্ষুদ্ৰ অংশ লৈ লওঁ যদি DS1 হ'ব, আৰু DS1ৰ ওপৰত যদি এটা আমি ভেক্টৰ আঁকো, তেতিয়াহ'লে এৰিয়া ভেক্টৰটো হ'ব DS1 এই বৃত্তাকাৰ পৃষ্ঠৰ লম্বভাৱে। আকৌ
ইলেক্ট্ৰিক ফিল্ডটো কোন পিনে হ'ব যেহেতু তোমালোকক অলৰেডি কিছু ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব এইটো পিনে হ'ব মানে যেহেতু ইয়াৰ প্লেনখনৰ মানে পাৰপেণ্ডিকুলাৰ হয় DS1ৰ কিন্তু সমান্তৰাল হৈ যাব ইলেক্ট্ৰিক ফিল্ডটো ঠিক সেইদৰে ইয়াতো কি হ'ব ইলেক্ট্ৰিক ফিল্ডটো অলৰেডি আঁকি থৈছোঁ এইখন প্লেনৰ লম্বভাৱে কিন্তু ইয়াত যদি মই এটা সৰু অংশ লওঁ DS2 যেহেতু এইটো S2 হয়নে নহয় এই ছাৰ্ফেচখন কিমান এইখন এই বৃত্তাকাৰ ছাৰ্ফেচখন S2 তাৰ সৰু অংশটো DS2 হ'ব ইয়াত লম্ব আঁকিলে এৰিয়া ভেক্টৰটো হ'ব এইটো আৰু তোমালোকৰ যদি ইলেক্ট্ৰিক ফিল্ডটো লওঁ একে দিশত DS2E থিটা ইকুৱেল টু কি হ'ব ইয়াত 0 ডিগ্ৰী ঠিক আছে ঠিক সেইদৰে এই S3ৰ যদি এটা সৰু অংশ ইয়াৰ পৰা কাটি লওঁ তেতিয়াহ'লে তাৰ এৰিয়া ভেক্টৰটো ইপিনে থাকিব DS3 আকৌ ইলেক্ট্ৰিক ফিল্ডটো কোন পিনে থাকিব এইবাৰ ইলেক্ট্ৰিক ফিল্ড যেহেতু এইখন প্লেন হয়নে নহয় এই প্লেনখনৰ লম্ব মানে এইটো দিশত থাকিব ৰাইটৰ ফালে থাকিব গতিকে ইলেক্ট্ৰিক ফিল্ডটো কোন পিনে হ'ব মই ছবিটো ভালকৈ আঁকি দিছোঁ এইটো ইলেক্ট্ৰিক ফিল্ড হৈ গ'ল ঠিক আছে গতিকে এইবাৰ কিন্তু ইলেক্ট্ৰিক ফিল্ড বক্ৰপৃষ্ঠত ইলেক্ট্ৰিক ফিল্ড আৰু DS3 মাজৰ কোণটো 90 ডিগ্ৰী হ'ব এইখিনি বুজি পাব লাগে ফ্লাক্সটো আমি তিনিটা ভাগত ভাগ কৰিম এটা হৈছে S1ত ফ্লাক্স E ভেক্টৰ DS1 এটা হৈছে S2 E ভেক্টৰ DS2 আৰু এটা হৈছে তোমালোকৰ বক্ৰপৃষ্ঠত S3 E ভেক্টৰ DS3 তিনিটা ছাৰ্ফেচত তিনিটা ফ্লাক্স বাকীখিনি মই তোমালোকক নোটছটোত কৈ দিম কেনেকৈ তোমালোকৰ এইখিনি আহি গ'ল আৰু এবাৰ কোৱা হ'ব মোক ডাবল হৈ যাব তোমালোকৰ এতিয়া চোৱা মেইন কথা হৈছে এইখিনি বুজি পাব লাগে তোমালোকৰ যে আৰু এইটো বুজি পাব লাগে যে কি যেগুলো সিগমাই হয় আৰু এইটো মানে তিনিটা ভাগত ভাগ কৰিব পাৰি অৱশ্যে ইয়াত আমি এই ক্লোজ চিম্বল যিটো আছে এইটো ক্লোজটো আমি ইয়াত নিদিওঁ কাৰণ আমি ভাঙি দিছোঁ ছাৰ্ফেচটো এটি আৰু আবদ্ধ পৃষ্ঠ নহয় পৃষ্ঠ হয় এনেকুৱা এখন ফ্লেট পৃষ্ঠ হয় বা বক্ৰপৃষ্ঠ হয় কিন্তু আবদ্ধ নহয় সেইকাৰণে এইটো নহ'ব এতিয়া এইখিনি যদি বুজি পোৱা মানে এইটো আৰু এইটো কথা বুজি পোৱা বাকিখিনি ইজি হৈ যায় এতিয়া আমি নোটছটোত আহিছোঁ চোৱা এক্সাম পাৰপাছত তোমালোকক নোটছটো লাগিব ধৰা হ'ল সিগমা পৃষ্ঠখনৰ পৃষ্ঠীয় আধান ঘনত্ব আহিত পৃষ্ঠখনৰ পৰা r লম্ব দূৰত্ব এইটো হৈছে তোমালোকৰ r লম্ব দূৰত্বত থকা p বিন্দুত ইয়াত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য E ভেক্টৰৰ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে পাতখনৰ লম্বভাৱে a প্ৰস্থচ্ছেদ আৰু টুৱাইছ r দৈৰ্ঘ্যৰ চুঙাকৃতিৰ গাউসীয় পৃষ্ঠখন লোৱা হ'লে এইখন গাউসীয় পৃষ্ঠ অলৰেডি মই কৈছোঁ ইয়াৰ দৈৰ্ঘ্য কিমান টুৱাইছ r আধা r ইপিনে থাকিব r দৈৰ্ঘ্যৰ আধা সিলিণ্ডাৰ ইপিনে থাকিব এইটো কৈছোঁ S1 S2 এইটো হৈছে তোমালোকৰ a প্ৰস্থচ্ছেদৰ বৃত্তাকাৰ পৃষ্ঠ আৰু S3 হৈছে বক্ৰপৃষ্ঠ এই যিখন বক্ৰপৃষ্ঠটো বুজিয়ে পাইছা মই আগতে কৈছিলোঁ বক্ৰ যিটো পাৰ্ট আছে গাউসীয় পৃষ্ঠত আবদ্ধ মুঠ আধান অলৰেডি কৈছোঁ কি হৈছে গলো সিগমা ইনটু a সিগমা যেহেতু পৃষ্ঠীয় আধান ঘনত্ব তাৰ লগত মুঠ এৰিয়াটো এই যিটো এৰিয়া কিমান a পূৰণ কৰিব লাগিব এটা গাউসীয় পৃষ্ঠখনেৰে পাৰ হোৱা মুঠ ফ্লাক্স এটো কৈ দিছো অলৰেডি ফ্লাক্স ফাই ইকুৱেল টু এইখিনি তিনিটা পাৰ্টত ভাগ হ'ব এতিয়া কথা হৈছে এইখিনি চোৱা এতিয়া E ভেক্টৰ DS1 cos 0 ডিগ্ৰী হ'ব কাৰণ ইয়াত E ভেক্টৰ আৰু DS1 টো একে দিশত আছে 0 ডিগ্ৰী আকৌ ইয়াত DS2 কি হৈছে E DS2 cos 0 ডিগ্ৰী আকৌ S3 কি হৈছে E DS3 ইয়াত 90 ডিগ্ৰী সেইকাৰণে cos 90 ডিগ্ৰী লিখিছোঁ গতিকে ইয়াত কি হ'ব cos 90 ডিগ্ৰী মান 0 গতিকে বক্ৰপৃষ্ঠৰ মাজেৰে ফ্লাক্স শূন্য হয় গতিকে ইয়াত কি পাবা ই টো বাহিৰত আহিব E DS2 cos 0 ৰ মান 1 হৈ যায় এতিয়া চোৱা তোমালোকে নেক্সট E DS1 ইন্টিগ্ৰেট কৰি দিব লাগিব E DS2 ইন্টিগ্ৰেট কৰিব লাগিব ঠিক আছে এতিয়া ইন্টিগ্ৰেশন অফ DS1 ৰ মানো a ইন্টিগ্ৰেশন অফ DS2 ৰ মানো a ইয়াৰ কাৰণটো কি চোৱা S1 ক যদি আমি ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত ভাগ কৰো তাৰ এটা সৰু অংশ কি হ'ব DS1 আটাইবিলাক DS1 যদি মই ইয়াত অখানাই আনবৰ DS1 আটাইবোৰ DS1 যদি তোমালোকে এড কৰি দিয়া আকৌ তোমালোকে কি পাবা এইখন সাৰফেস মানে S1 পাবা S1 ৰ এৰিয়া অলৰেডি কৈছো a ঠিক সেইদৰে আটাইবোৰ DS2 যদি ইন্টিগ্ৰেট কৰা তোমালোকে S2 পাবা S2 ৰ এৰিয়াটো হৈছে তোমালোকৰ a সেই কাৰণে আমি কি লিখিছো যে integration of DS1 equal to a integration of DS2 equal to a তাৰ মানে টুৱাইছ e পালা মুঠ ফ্লাক্সটো আমাৰ হৈ গ'ল এতিয়া বাকিখিনি ইজি গাউছৰ সূত্ৰ মতে চোৱা তোমালোকে phi equal to q by epsilon naught কিন্তু q মানে মুঠ আধান কিমান q সিগমা ইনটু a হয়নে গাউছীয় পৃষ্ঠই আবদ্ধ কৰা মুঠ আধানটো কিমান মই কৈ দিছো ইয়াত এইখিনি অনলি সিগমা ইনটু a হৈ গ'ল বাকিখিনি কি আছে টুৱাইছ e গতিকে ইয়াত a কেনসেল গৈ পিনে কি থাকিব e equal to sigma by twice epsilon নিউমেৰিকেল পাৰপাছত মনত ৰাখিবা যে এইটো সূত্ৰ হয় এখন সমতুল্য পাতৰ পৰা কোনোবা এক দূৰত্বত কিমান হয় বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য এইটো হয় ভেক্টৰ ৰূপ ললে তোমালোকে কি কৰিব লাগিব এটা একক ভেক্টৰ দিব লাগিব n cap হৈছে পাতখনৰ লম্ব দিশত একক
ভেক্টৰ আৰু ই বহিৰ্মুখী তাৰমানে তোমালোকে যদি পাঠখনৰ বহিৰ্মুখী এটা তোমালোকে একক ভেক্টৰ দিয়া এইটো সদায় বাহিৰৰ পিনে হ'ব এন কেপটো দিলে ভিতৰৰ পিনে নহয় এইটো মনত ৰাখিবা এন কেপটো বাহিৰৰ পিনে হয় এটাৰ মানে কি হ'ব এতিয়া চোৱা এন কেপটো মাল্টিপ্লাই কৰাৰ এটা উদ্দেশ্য থাকিব যদি কিউ গ্ৰেটাৰ দেন 0 অৰ্থাৎ ধনাত্মক হয় মানে সিগমা ধনাত্মক হয় কাৰণ সিগমা যদি কিউ ধনাত্মক হয় তেন্তে সিগমাও ধনাত্মক হ'ব কাৰণ কিউ ইজ ইকুৱেল টু সিগমা ইনটু এ তেতিয়াহ'লে কি হ'ব ধনাত্মক হ'লে সিগমা ধনাত্মক হ'লে কি হ'ব কিউ ধনাত্মক হ'লে সিগমা ধনাত্মক তাৰমানে ই ভেক্টৰ আৰু এন ভেক্টৰৰ দিশ একে হ'ব দুটাই পজিটিভ তাৰমানে ই ভেক্টৰটো বাহিৰৰ পিনে থাকে মই অলৰেডি কৈছোঁ ধনাত্মক হ'লে সদায় আধানৰ পৰা বাহিৰত থাকে আকৌ ঋণাত্মক হ'লে অৰ্থাৎ কিউ লেছ দেন 0 হ'লে সিগমা লেছ দেন 0 হ'ব তাৰমানে ঋণাত্মক চিহ্ন এটা আহি যাব তাৰমানে ই ভেক্টৰটো এন কেপৰ বিপৰীত দিশত থাকিব অৰ্থাৎ এন কেপ যিটো বাহিৰৰ ফালে ই ভেক্টৰটো কি হ'ব ভিতৰ পিনে হ'ব এই নোটছটো তোমালোকে ভালকৈ চাবা এক্সাম পাৰপজত খুবেই ইম্পৰ্টেণ্ট ডিৰাইভেশ্যনটো আৰু নিউমেৰিকেল আমি ইয়াৰ ৰিলেটেড কৰিম পিছত ইম্পৰ্টেণ্ট নিউমেৰিকেলছবোৰ এতিয়া মই ইয়াতে ৰাখিছোঁ গতিকে বাই